ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2025 চনৰ জুলাই মাহৰ 22 তাৰিখ মঙ্গলবাৰ। আজি তিথি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু কৃষ্ণা দ্বাদশী তিথি থাকিব আজি ৰাতিপুৱা 5:55 পৰ্যন্ত। তাৰপিছত কৃষ্ণা ত্ৰয়োদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ আৰু মৃগশিৰা নক্ষত্ৰ থাকিব আজি ৰাতি 7:20 পৰ্যন্ত। তাৰপিছত আৰ্যা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, দেৱগণ। মৰণত আজি দ্বিপদোষ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:28 পৰা 10:08 পৰ্যন্ত, আকৌ 11:40 পৰা 12:49 পৰ্যন্ত, আকৌ 2:36 পৰা 3:30 পৰ্যন্ত, আকৌ 4:15 পৰা 6:53 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:47 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:11। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ যুৱক যুৱতীসকলৰ আজি যদি কিবা সমস্যা আপোনালোকে অনুভৱ কৰিছে তেনেহ'লে এজন বিশেষ ব্যক্তিৰ আজি সহায় লওক। আপুনি সেই ক্ষেত্ৰত আজি সহায় পাব আৰু লগতে আপোনাৰ সমাধানো লাভ কৰিব। আপোনাৰ ঘৰলৈ অহা অতিথি আৰু আত্মীয়ক আজি ভালদৰে আদৰণি জনাওক। তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে কথা বতৰা পাতক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কবোৰ মধুৰ হৈ পৰিব আৰু তেওঁলোকৰ পৰা আপুনি বহু ধৰণৰ তথ্য আজি লাভ কৰিবলৈ সক্ষম হ'ব। যদি আপুনি ৰাজনীতিকবিদৰ সৈতে জড়িত কামত জড়িত হোৱাৰ সুযোগ পায় তেনেহ'লে নিশ্চিতভাৱে আজি সেই সুবিধাখন লওক, কাৰণ সুবিধাখিনি আপুনি যদি আজি ভালদৰে সৎব্যৱহাৰ কৰিব পাৰে তেনেহ'লে আপোনাৰ ব্যক্তিগত উন্নতি দেখা যাব। খৰচৰ প্ৰতি আজি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ আজি আপোনাৰ খৰচৰ মাত্ৰা যদি বেছি হয় তেনেহ'লে আপোনাৰ আৰ্থিক ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হ'ব আৰু আৱেগিক হোৱা আৰু আনক সোনকালে বিশ্বাস কৰাটোৱে আজি আপোনাৰ দুৰ্বলতা হ'ব। গতিকে ইয়াক জয় কৰিবলৈ চেষ্টা কৰক। গতিকে আনক অতি সোনকালে বিশ্বাসত নল'ব আৰু কোনো ধৰণৰ আৱেগিক হৈ আপুনি সিদ্ধান্ত গ্ৰহণ নকৰিব। ব্যৱহাৰিকভাৱে সকলো সিদ্ধান্ত ল'বলৈ যত্ন কৰিব, তাৰ ফলত আপোনাৰ কোনো ধৰণৰ ক্ষয় ক্ষতি নাথাকিব। আজি আপোনাৰ আত্মীয়ৰ স্বাস্থ্যৰ অৱনতি ঘটিলে চিন্তাৰ কাৰণ হ'ব পাৰে। গতিকে তেওঁলোকৰ সৈতে আপুনি সোনকালে চিকিৎসকৰ ব্যৱস্থা কৰক। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্য অতি সোনকালে সুস্থ হৈ উঠিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা চৰ্চা কৰি ল'ব, যাতে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব নে বেয়া হ'ব তাৰ প্ৰতি আগতীয়াকৈ আপোনালোকে জানিবলৈ সক্ষম হয়। অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত যদি কিবা ক্ষেত্ৰত পৰামৰ্শৰ প্ৰয়োজন হয় তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা যাব। নিয়োজিত লোকসকলে তেওঁলোকৰ অফিচত কামৰ বাবে আজি বেছি সময় কাম কৰিব লগা হ'ব পাৰে। গতিকে তেওঁলোকৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ আৰু পৰিকল্পিতভাৱে কৰিবলৈ যত্ন কৰিব লাগিব প্ৰথমৰ পৰাই। তেতিয়া দেখিব যে আপোনাৰ কামবোৰ সময়মতে সম্পূৰ্ণ হৈ পৰিছে। স্বামী স্ত্ৰী একেলগে আজি ঘৰৰ কামবোৰ সঠিক কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে আৰু আপোনালোকৰ সম্পৰ্কত আজি অলপ সাৱধানো হ'ব লাগিব, যাতে কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় আৰু আনৰ কথা একেবাৰে আপোনালোকে গুৰুত্ব নিদিব, কাৰণ আনৰ ফলত আপোনালোকৰ আজি সম্পৰ্কত কিছুমান বিশৃংখলৰো সৃষ্টি হ'ব পাৰে। সেইবাবে নিজৰ মানুহকে আপুনি বেছিকৈ বিশ্বাস কৰিব বা আপোনাৰ জীৱনসংগীকে ভালদৰে বিশ্বাসত ল'ব। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখিব। পৰিয়ালৰ ক্ষেত্ৰত আজি আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, কাৰণ কোনোবা সদস্যৰ মতানৈক্যৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ কিছু উত্তেজিত হোৱাও দেখা পাব। গতিকে আপোনালোকে সেইবোৰ যদি সময়মতে সমাধান কৰি দিয়ে তেনেহ'লে আপোনালোকৰ অতি সোনকালে শান্তি উভতি আহিব আৰু পুনৰ আপোনালোকে একেলগে চলিবলৈ সক্ষম হ'ব আৰু ঘৰখনো আপোনালোকৰ ভাল হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে প্ৰতাৰিত হোৱাৰ সম্ভাৱনা আছে। গতিকে অলপ সাৱধান হওক, নিজকে সুসংগঠিত কৰি সকলো সিদ্ধান্ত আপুনি নিজে ল'বলৈ চেষ্টা কৰিব। তেতিয়া দেখিব যে আপোনাৰ কোনো ধৰণৰ বেয়া একো প্ৰভাৱ নাথাকে। গতিকে কিবা যদি সিদ্ধান্ত লয় সেইবোৰ পুনৰ আপুনি নিজকে পুনৰ ভাবি চাই তাৰপিছতহে সেইবোৰ সিদ্ধান্ত ল'বলৈ যত্ন কৰিব, যাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নেদেখে। বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি একেবাৰে অসাৱধান হোৱাটো আপোনাৰ বাবে সঠিক নহ'ব। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালদৰে চলিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপুনি ইতিবাচকতা দেখা পাব আৰু লগতে আপোনাৰ আজি বিষৰ সমস্যা অলপ বৃদ্ধি পাব পাৰে। গতিকে বিষৰ ক্ষেত্ৰত আপোনালোকে অলপ
লঘু ব্যায়াম আদি কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ এইবোৰ সমস্যা নাইকিয়া হ'ব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপোনালোকে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপোনাৰ কাম কৰাৰ ধৰণত কৰা পৰিৱৰ্তন নিশ্চিতভাৱে আপোনাক ভাল ফল দিব। আৰু অভিজ্ঞ লোকৰ পৰামৰ্শ আৰু কথাৰ প্ৰতি গুৰুত্ব দিয়ক আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰতো ইতিবাচকতা দেখা পাব। যুৱক যুৱতীসকলে আজি তেওঁলোকৰ কামত এক ভাল সুবিধা পোৱা দেখা যাব। গতিকে সেই সুবিধাখিনি আজি লাভ কৰি আপুনি আনন্দিত হ'ব আৰু মানসিকভাৱে সুখী অনুভৱ কৰিব। বহুদিনৰ কষ্টৰ ফল আজি পোৱাৰ ফলত আপোনালোকে আজি ভগৱানৰ ওচৰতো প্ৰাৰ্থনা জনাওক। ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ আৰু অলপ সুবিধা হ'ব। প্ৰতিযোগিতামূলক কামত আজি বহুত কষ্টৰ প্ৰয়োজন আছে। গতিকে আপুনি নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাওক আৰু কোনো কাৰণতে আপুনি হাৰ নামানিব। আপোনাৰ কষ্টৰ ফল আপুনি নিশ্চয় লাভ কৰিব। কেতিয়াবা মনত নেতিবাচক চিন্তাই আপোনাক কিছুমান অসুবিধা দিব পাৰে, কিন্তু ইয়াৰ ফলত আপোনাৰ কোনো কাৰণতে যাতে আত্মবিশ্বাস কমি নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু আনৰ কথাত গুৰুত্ব নিদিব। নিজৰ কাম কৰাৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক। দেখিব যে পৰিস্থিতিবোৰ আপোনাৰ লাহে লাহে আপোনাৰ পক্ষত আহিবলৈ ধৰিছে। গতিকে নিজৰ ওপৰত বিশ্বাস ৰাখি চলক আৰু ভগৱন্তৰ নাম লৈ আপুনি যিকোনো কামত আগবাঢ়ক। দেখিব যে আপুনি সকলো ক্ষেত্ৰতে ইতিবাচক ফলাফলবোৰ লাভ কৰি গৈছে। আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ আধিপত্য বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰৰ কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু লগতে আপোনাৰ আজি ব্যৱসায়িক কামত পৰিয়ালৰ সদস্যসকলৰ পৰাও সহায় লওক, যাতে তেওঁলোকে আপোনাৰ সহযোগিতা আগবঢ়াই আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখন আৰু অধিক আগুৱাই লৈ যাব পাৰে। আৰু আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত মাৰ্কেটিং সম্পৰ্কীয় যিবোৰ কাম আছে সেইবোৰ বন্ধ ৰাখক, কাৰণ এই সময়ত আপোনাৰ কৰ্মক্ষেত্ৰত থকাটো অধিক গুৰুত্বপূৰ্ণ হ'ব। গতিকে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত নিজে উপস্থিত থাকি আপোনাৰ কামৰ ধৰণত আপুনি মনোযোগ দিয়ক আৰু প্ৰতিপক্ষৰ ওপৰতো আপুনি চকু ৰাখিব যাতে তেওঁলোকে আপোনাৰ কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। ঘৰ আৰু ব্যৱসায়ৰ মাজত আজি ভাৰসাম্য ৰক্ষা কৰি চলিলে আপোনাৰ পৰিৱেশ ভাল গঢ়ি উঠিব আৰু লগতে দুয়োটা ক্ষেত্ৰতে আপোনালোকে ভাল ফলাফলো দেখিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰতো এক ইতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকে ঘৰত আজি এক নতুন কাম কৰি আজি সকলোকে আনন্দিত কৰি তুলিব পাৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক সকলোৰে সৈতে ভাল হৈ পৰিব। গতিকে ঘৰৰ সকলোৰে সৈতে ভালদৰে চলিবলৈ চেষ্টা কৰক। সকলোকে আপোনালোকে গুৰুত্ব দিয়ক আৰু পৰিয়ালৰ বা ঘৰৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ বজাই ৰাখিবলৈ সকলোকে আপোনালোকে আলোচনাৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰক, যাতে সকলোৱে এইবোৰ নীতি নিয়ম মানি চলে। তেতিয়া দেখিব যে আপোনাৰ ঘৰত এক ভাল পৰিৱেশৰ আৰু ইতিবাচকতা দেখা পাইছে। যুৱক যুৱতীসকলে আজি ভ্ৰমণৰ সুযোগ পোৱা দেখা যাব আৰু ইয়াৰ ফলত তেওঁলোকৰ প্ৰেমৰ সম্পৰ্কলৈ গঢ় লৈ উঠিব আৰু ইয়াৰ ফলত তেওঁলোকে মানসিকভাৱে শান্তি লাভ কৰিব। গতিকে প্ৰেমৰ প্ৰস্তাৱ যদি আজি আপোনালোকে দিয়ে কাৰোবাক, তেতিয়াহ'লে আপোনালোকৰ ইয়াৰ ফলত ভাল ফল দেখা গৈছে। গতিকে আপোনালোকে এই ক্ষেত্ৰত আজি আগবাঢ়িব পাৰে, কিন্তু তথাপিও আপোনালোকে সতৰ্ক হ'ব যাতে আপোনালোকে এক সীমাৰ ভিতৰত থাকে। ৰাজহুৱা স্থানত নহ'লে আপোনালোকৰ সন্মান হানি হোৱাও দেখা যাব। গতিকে নিজকে সুসংগঠিত কৰি আগবাঢ়ি যাওক, আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। অত্যাধিক মানসিক চাপৰ বাবে আপোনাৰ আজি মূৰৰ বিষ আৰু মাইগ্ৰেনৰ সমস্যা বৃদ্ধি পাব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পৰিব। গতিকে আপোনাৰ মানসিক চাপ কমাবৰ বাবে আপুনি নিসংগতাত কিছু সময় কটাওক আৰু ধ্যান কৰক। ইয়াৰ ফলত আপুনি মানসিক স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনালোকে নিজৰ কৰ্মক্ষমতা বজাই ৰাখিবলৈ হ'লে আপোনালোকে অত্যাধিক কামৰ বোজা নল'ব বা সামৰ্থ্য অনুসৰি কাম কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু কামবোৰ কৰোঁতে আপোনালোকে সহজভাৱে কৰিব পাৰিব। গতিকে স্বাস্থ্যৰ কথা মনত ৰাখি আপোনালোকে আগবাঢ়ি যাওক। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে একেবাৰে অসাৱধান নহ'ব, কাৰণ স্বাস্থ্য থাকিলেহে আপোনালোকে ভালদৰে কাম কাজবোৰ কৰিব পাৰিব আৰু ভাল ফলাফলবোৰ পাই থাকিব। গতিকে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি যদি সম্পত্তিৰ সৈতে জড়িত কোনো গোচৰ চলি আছে, তেনেহ'লে ইয়াৰ সিদ্ধান্ত আজি আপোনাৰ পক্ষত অহাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে ইতিবাচকতাও দেখিব। গতিকে আপোনাৰ যদি কোনো ধৰণৰ সম্পত্তিৰ ক্ষেত্ৰত কিবা এটা অসুবিধাৰ সৃষ্টি হৈছে, তেনেহ'লে এই ক্ষেত্ৰত আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা সহায় ল'লে বেছি ভাল হয়, কাৰণ তেওঁলোকে আপোনাৰ সমস্যাবোৰ অতি সোনকালে সমাধান কৰি দিয়াৰ ক্ষমতা থাকিব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতৰ প্ৰতি গুৰুত্ব দিয়ক। বৰ্তমান সময়ত আপোনালোকে যদি নিজৰ ভৱিষ্যত গঢ়ি তুলিবৰ কাৰণে বিভিন্ন ধৰণৰ পৰিকল্পনা কৰে, তেনেহ'লে আপোনালোকে অতি সোনকালে ভাল খবৰো লাভ কৰিব আৰু সেইবাবে আপোনালোকে নিজৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ যত্ন কৰক। মহিলাসকলৰ বাবে আজি এক বিশেষভাৱে ভাল দিন হ'ব, কাৰণ তেওঁলোকে আজি বহুতো
নতুন খবৰ লাভ কৰিব, যাৰ ফলত তেওঁলোকে মানসিকভাৱে সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। কেতিয়াবা আপুনি অতি আত্মবিশ্বাসী হোৱাৰ বাবে আপোনাৰ কামত বাধা আহিব পাৰে বা কামবোৰ নষ্ট হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ নিজৰ যি আত্মবিশ্বাস আছে সেইবোৰ আপুনি সঠিক কৰি ৰাখক, নিয়ন্ত্ৰণত ৰাখক, যাতে আপোনালোকৰ কোনো ধৰণৰ ক্ষতি নহয়। আৰু এই সময়ত আপোনাৰ অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ বন্ধ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনাৰ আৰ্থিক দিশত অলপ অসুবিধা হোৱাৰ সম্ভাৱনা আছে। আৰু অবৈধ কামৰ পৰা একেবাৰে আঁতৰি থাকক বা আপোনাৰ কোনো ধৰণৰ ক্ষিপ্ৰ উন্নতিৰ আশাত আপুনি কোনো ধৰণৰ বেয়া কামত জড়িত হৈ নপৰিব, নহ'লে আপোনাৰ মানহানি বা বিপদ হোৱাৰ সম্ভাৱনা থাকিব। ব্যৱসায়িক ক্ষেত্ৰত ফোন বা বিশেষজ্ঞৰ জৰিয়তে আপোনাৰ কামবোৰ সুচাৰুৰূপে চলাই আনিব পাৰিব আৰু এই ক্ষেত্ৰত আপোনাৰ কৰ্মচাৰীসকলেও বহু ধৰণৰ সহায় আগবঢ়াব। গতিকে তেওঁলোকৰ সৈতে আপুনি ভাল সম্পৰ্ক বজাই ৰাখি আপুনি আজি বেলেগ কামত ব্যস্ততা হোৱাৰ ফলত আপোনাৰ নিজৰ ব্যৱসায়িক ক্ষেত্ৰত বেছি সময় দিব নোৱাৰিব। সেইবাবে আপোনাৰ কামবোৰ আপোনাৰ কৰ্মচাৰীসকলৰ ওপৰত অৰ্পণ কৰক, যাতে তেওঁলোকে ভালদৰে চলাই নিব পাৰে। আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰতো তেওঁলোকে ভালদৰে চলাই নিব আৰু ব্যক্তিগত যিবোৰ কাম আছিলে সেইবোৰ আপুনি কৰাৰ ফলত আপোনাৰ দুয়োটা ক্ষেত্ৰতে ভাল প্ৰতিফলন দেখিব। যিকোনো নতুন কামৰ পৰিকল্পনা আৰম্ভ কৰিবলৈ বৰ্তমান সময়ত আপুনি অলপ অপেক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত নতুন কাম আৰম্ভ কৰাটো আপোনাৰ বাবে অলপ সঠিক নহ'ব পাৰে। সেইবাবে কেইদিনমানৰ কাৰণে অপেক্ষা কৰক, তাৰপিছত এই বিষয়ে চিন্তা চৰ্চা কৰিলে ভাল হ'ব। পাৰিবাৰিক বিষয়ত আজি অত্যাধিক হস্তক্ষেপ কৰিলে আপোনাৰ বদনাম হোৱাৰ সম্ভাৱনা আছে। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপোনাৰ স্বতন্ত্ৰতা প্ৰদান কৰক সকলো সদস্যকে, তেতিয়া তেওঁলোকে সুসংগঠিত আৰু কিছুমান সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে সকলো সদস্যকে নিজৰ মতে চলিবলৈ দিয়ক। তেওঁলোকৰ যেনেকুৱা ধৰণৰ পৰিকল্পনা আছে সেই পৰিকল্পনাৰ মতে তেওঁলোকে যদি আগবাঢ়ি যায়, তেনেহ'লে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে সুখী অনুভৱ কৰিব আৰু সকলো সদস্যই আজি ঘৰতে সময় কটাই সুখদায়ক হিচাপে পালন কৰিব পাৰিব আজিৰ দিনটো। গতিকে সকলোকে একত্ৰিত কৰি তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে আলোচনাত মিলিত হওক। কাৰোবাৰ যদি কিবা অসুবিধাৰ উদ্ভৱ হৈছে তেনেহ'লে আপুনি সেইবোৰ সমাধান কৰি দিলে আপোনালোকৰ সম্পৰ্ক আৰু অধিক মধুৰতাপূৰ্ণ হৈ উঠিব। আৰু বৰ্তমান সময়ত আপোনাৰ ঘৰৰ প্ৰতি থকা দায়িত্ববোৰ বুজি লওক আৰু সেইমতে আপুনি কাম কৰক। এনে কৰিলে আপোনাৰ ঘৰৰ পৰিৱেশ ভাল হৈ থাকিব। প্ৰেমিক প্ৰেমিকাই আজি তেওঁলোকৰ সম্পৰ্কত অলপ সতৰ্ক হোৱাৰ প্ৰয়োজনীয়তা থাকিব। আজি যদি ক'ৰবালৈ আপোনালোকে ভ্ৰমণ কৰে তেনেহ'লে আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। গতিকে আজিৰ দিনটো আপোনালোকে ভালদৰে ব্যৱহাৰ কৰক আৰু প্ৰেমৰ সংগীৰ সৈতে সৎ হৈ চলক, যাতে আপোনালোকৰ ভৱিষ্যতে কোনো ধৰণৰ ভুল বুজাবুজিৰ উদ্ভৱ নহয় বা কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰো সৃষ্টি নহয়। বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন লোৱাৰ প্ৰয়োজন আছে, কাৰণ সংক্ৰমণ আদি হোৱাৰ সম্ভাৱনা আছে। সেইবাবে নিজকে ৰক্ষা কৰি চলক আৰু স্বাস্থ্যৰ ভাল কৰি ৰাখিবলৈ যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখে। আৰু নিজকে সুস্থ কৰি ৰাখিবলৈ হ'লে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক আৰু দৈনিকভাৱে যোগাসন আৰু ব্যায়ামত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভাল কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ বৰ্তমান সময়ত আপোনাৰ গ্ৰহৰ অৱস্থানে আপোনাক কিছুমান সফলতা দিবলৈ গৈ আছে। গতিকে নিজৰ শক্তিক আপুনি সঠিক দিশত ব্যৱহাৰ কৰিবলৈ যত্ন কৰক, কাৰণ সময়ৰ লগে লগে কৰা কামৰ ফলাফলো আপোনাৰ উন্নত ধৰণেৰে পাবলৈ সক্ষম হ'ব। গতিকে নিজৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিয়ক, সেইমতে আপুনি আগবাঢ়ি যাওক। দেখিব যে আপোনাৰ সকলোবোৰ ক্ষেত্ৰত আপুনি ভালদৰে আগুৱাই যাবলৈ সক্ষম হৈছে। আৰু সন্তানৰ পৰাও কিছুমান ভাল খবৰে আজি আপোনাৰ ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি কৰিব। গতিকে আপোনালোকে আপোনাৰ সন্তানৰ সৈতে ভালদৰে কথা বতৰা পাতিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ বহু ধৰণৰ তেওঁলোকৰ মানসিক শান্তি পোৱাত সক্ষম হ'ব আৰু আগবাঢ়ি যাবলৈ সক্ষম হ'ব। কোনো সৰু কথাত আজি ওচৰ চুবুৰীয়া বা বন্ধুৰ লগত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, যাৰ কাৰণ হ'ব বাহিৰা মানুহৰ প্ৰভাৱ। গতিকে বাহিৰা মানুহৰ পৰা যিমান দূৰত্ব বজাই ৰাখিব পাৰে তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখিব আৰু কোনো ধৰণৰ যাতে তেওঁলোকক কোনো কামতে যাতে হস্তক্ষেপ কৰিব নিদিয়ে তাৰ প্ৰতিও বিশেষভাৱে আপোনালোকে ধ্যান দিব। যিকোনো ব্যক্তিক আজি ধন ধাৰে দিয়াটো আপোনাৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। গতিকে আপোনালোকে এইবোৰ নাকচ কৰিবলৈ শিকক, নহ'লে আপোনালোকৰ নিজৰ ক্ষতি কৰি বহিব। ব্যৱসায়িক ক্ষেত্ৰত যন্ত্ৰপাতিৰ লগত জড়িত কিছু সমস্যা হোৱাৰ বাবে আজি আপোনালোকৰ অৰ্ডাৰ আদি সম্পূৰ্ণ কৰাত কিছু পলম হ'ব। গতিকে বৰ্তমান সময়ত আপোনাৰ যিবোৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰ আপুনি ভাল কৰিবলৈ যত্ন কৰক, তেতিয়াহে আপোনালোকে আকৌ পুনৰ আপোনালোকে কামবোৰ আৰম্ভ কৰিবলৈ সক্ষম হ'ব। আৰু আজি কৰ্মচাৰীসকলৰ পৰা আপোনালোকে পৰামৰ্শ লৈ আগবাঢ়িবলৈ যত্ন কৰিব। তেওঁলোকৰ পৰামৰ্শ আওকাণ কৰি নচলিব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে আজি কিছুমান নেতিবাচক প্ৰভাৱ পৰা দেখা গৈছে।
নিয়োজিত লোকসকলৰ আজি জ্যেষ্ঠ বিষয়াৰ আপোনাৰ ওপৰত সম্পূৰ্ণ সমৰ্থন দিব আৰু ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ত আজি সন্মান বৃদ্ধি পোৱাও দেখা যাব। গতিকে আজি আপোনালোকে কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰক। পাৰিবাৰিক সম্পৰ্ক আজি ভাল কৰিবলৈ হ'লে ইজনে সিজনৰ প্ৰতি সন্মান আৰু মৰমৰ অনুভূতি থকাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত সকলোৱে যদি একত্ৰিত হৈ আলোচনাৰ দ্বাৰা আপোনালোকে নিজৰ কামবোৰ ভালদৰে কৰে আৰু পাৰিবাৰিক দিশত যিবোৰ কাম আছে বা যিবোৰ দায়িত্ব আছে সেইবোৰ যদি সুকলমে আপোনালোকে পালন কৰে তেনেহ'লে ঘৰৰ পৰিৱেশ ইতিবাচক হোৱা দেখা যাব আৰু ইয়াৰ ফলত আপোনালোকে সকলো সদস্যই আনন্দ অনুভৱ কৰিব। আজি আপোনালোকৰ ঘৰৰ কোনোবা অবিবাহিত সদস্যৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। ই আপোনালোকৰ ঘৰৰ পৰিৱেশ উখল মাখল পৰিৱেশৰ সৃষ্টি কৰিব আৰু এই ক্ষেত্ৰত আপোনালোকে আজি ইতিবাচক আলোচনাও কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ দূৰত্ব বজাই ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনালোকৰ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত আপোনালোকে নিজৰ প্ৰেমৰ সংগীৰ সৈতে অলপ কথা বতৰা কমাই লৈ আপোনাৰ নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত বা ব্যক্তিগত কামবোৰ বেছিকৈ কৰাত আজি গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক ভাল হৈ থাকিব আৰু কামবোৰতো আপোনালোকে ভালদৰে বজাই ৰাখিব পাৰিব, যাৰ ফলত আপুনি মানসিক শান্তি পোৱাটো সক্ষম হ'ব। ঋতু অনুসৰি খাদ্য আৰু ৰুটিন বনাই চলক। ইয়াৰ ফলত আপোনালোকে নিজকে ৰক্ষা কৰি চলিবলৈ সক্ষম হ'ব আৰু নিজৰ গাফিলতিৰ বাবে আপোনাৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান বাধা দেখা যাব বা আপোনালোকৰ অৱনতি দেখা পাব। গতিকে সুসংগঠিত হৈ চলক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখক। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি সমাজ সম্পৰ্কীয় কামত আজি আপোনাৰ বিশেষ অৱদান থাকিব আৰু আপুনি এক বিশেষ পদবীও আজি লাভ কৰিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকৰ সমাজত সন্মান বৃদ্ধি পোৱা দেখা যাব। আৰ্থিক অৱস্থাত হঠাতে আজি লাভৰ বাবে আপুনি সুখী অনুভৱ কৰিব আৰু সেইবোৰ আপুনি সুকলমে পাৰ কৰিবলৈ আজি দিনটো সক্ষম হ'ব। ঘৰৰ মেৰামতি বা পৰিৱৰ্তনৰ লগত জড়িত কিছুমান পৰিকল্পনা আজি কৰিলে আপোনালোকৰ বাবে ভাল হ'ব আৰু ঘৰৰ সকলো সদস্যৰ সহমত লৈ পেলাই আপোনালোকে এই ক্ষেত্ৰত আগবাঢ়িলে আপোনালোকে ঘৰত এক ভাল পৰিৱৰ্তন আৰু সুখৰ পৰিৱেশৰো সৃষ্টি কৰিবলৈ সক্ষম হ'ব। যিকোনো ধৰণৰ ভ্ৰমণ আজি বন্ধ কৰক, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সময় নষ্ট কৰাৰ বাহিৰে আন একো লাভ নহ'ব। গতিকে নিজৰ যিবোৰ ব্যক্তিগত কাম আছে বা যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰত বেছিকৈ আজি মনোনিৱেশ কৰাটো আপোনালোকৰ বাবে ভাল হ'ব। ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰাত আজি মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত উন্নতিয়ে দেখা দিব আৰু লগতে সৰু সৰু কথাবোৰক আপুনি আওকাণ কৰি চলক, কাৰণ বৰ্তমান সময়ত আপোনালোকে যদি সেইবোৰ গুৰুত্ব দি চলে তেনেহ'লে আপোনাৰ মনত তিক্ততা আহিব পাৰে। গতিকে আপোনালোকে যদি বিবাদবোৰ নাইকিয়া কৰিব বিচাৰে তেনেহ'লে সৰু সৰু যিবোৰ কথা আছে সেইবোৰ বাদ দি চলক। সন্তানৰ লগত জড়িত আজি শিক্ষানুষ্ঠান আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহত লাভজনক অৱস্থাত থাকিব। গতিকে আপুনি কঠোৰ পৰিশ্ৰম কৰক এই ক্ষেত্ৰত আৰু লগতে আপোনালোকে ব্যৱসায়িক যিবোৰ নীতি নিয়ম আছে সেইবোৰ পালন কৰি চলক। ইয়াৰ ফলত আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰৰ উন্নতিয়ে দেখা দিব। ব্যৱসায়িক প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপক আওকাণ নকৰিব আৰু নিজৰ পৰিকল্পনা আপুনি গোপনে ৰাখিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকে নিজৰ কামবোৰ সুকলমে কৰিব পাৰিব আৰু আপোনালোকৰ কৰ্মচাৰীসকলৰ সৈতে আপোনালোকৰ ব্যৱসায়িক যিবোৰ পৰিকল্পনা আছে সেইবোৰ ৰূপায়ণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ প্ৰচেষ্টাই আজি পৰিয়ালত সুসম্প্ৰীতি বজাই ৰাখিবলৈ সক্ষম কৰাব আৰু লগতে আপোনালোকে পৰিয়ালত আজি ভাল পৰিৱেশৰো সৃষ্টি কৰিব পাৰিব। গতিকে সকলোৱে ভালদৰে চলক আৰু পৰিয়ালৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক। ইয়াৰ ফলত আপোনালোকৰ সকলোৱে সুখী অনুভৱ কৰিব পাৰিব আৰু মানসিকভাৱে সকাহ অনুভৱ কৰিব। আজি পৰিয়ালৰ কোনো সদস্যৰ ভাল খবৰে সকলোকে আনন্দিত কৰি তুলিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰত এক ভাল অনুষ্ঠান আদিৰো আয়োজন কৰিব পাৰিব, যাৰ ফলত সকলো সদস্যই একত্ৰিত হৈ সহযোগিতা আগবঢ়াব আৰু আপুনিও আজি পাৰিবাৰিক দিশত সুখ শান্তি দেখি আপুনি নিজকে সুখী অনুভৱ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি সুযোগ পায় তেনেহ'লে যাওক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব আৰু লগতে আপোনালোকে প্ৰেমৰ সংগীৰ সৈতে আপোনালোকে ইতিবাচক আলোচনা আগবঢ়াওক আজি। ইয়াৰ ফলত আপোনালোকৰ সমস্যাবোৰো সমাধান পাব। গেছ আৰু এচিডিটিৰ দৰে আজি সমস্যা হোৱাৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছু নেতিবাচক প্ৰভাৱ দেখিব পোৱা যাব। গতিকে ভুল খাদ্যাভ্যাসৰ বাবে আপোনালোকে অলপ কষ্ট পাব পাৰে। গতিকে আপুনি খাদ্যাভ্যাস সুসংগঠিত কৰক আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে যোগাসন আৰু ব্যায়ামতো গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে শাৰীৰিক দিশত সুস্থ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি পৰিস্থিতি উন্নত হৈছে। যদি কোনো ধৰণৰ পে'মেণ্ট বাকী আছে তেনেহ'লে সেইবোৰ আপোনালোকে যদি প্ৰচেষ্টা কৰে তেনেহ'লে আপুনি সেইবোৰ আজি লাভ কৰিব পাৰিব, যাৰ ফলত আপোনালোকৰ আজি আৰ্থিক উন্নতিও দেখা যাব।
আৰু আপোনাৰ আজি চাহিদা অনুসৰি কম পৰিমাণে লাভ কৰিব পাৰিব বা আপুনি কষ্ট অনুযায়ী যিবোৰ ফল পাব লাগিছিলে সেইবোৰ নাপাব পাৰে, কিন্তু আপুনি ধৈৰ্য বজাই ৰাখিলে আপোনালোকৰ বাবে ভাল হ'ব। সামাজিক কামত আজি আপোনাৰ উপস্থিতি বিশেষভাৱে সন্মানজনক হ'ব, গতিকে আপোনাৰ সমাজ সম্পৰ্কীয় কামবোৰত আজি আপোনালোকে আগবাঢ়ক। ইয়াৰ ফলত আপোনালোকে সমাজত আপোনাৰ সন্মান পাই আপোনালোকে জনসংযোগো বৃদ্ধি কৰাত সক্ষম হ'ব। কোনো কামতে আজি সফলতা নোপোৱাৰ বাবে আজি যুৱক যুৱতীসকলে হতাশ হ'ব নালাগে। নিজৰ ধৈৰ্য পৰীক্ষা কৰাৰ সময়, এই সময়ত আপুনি ধৈৰ্য ধৰক। গতিকে আপুনি ধৈৰ্য বজাই ৰাখি আপুনি কামবোৰ কৰি যাওক, আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখক। ইয়াৰ ফলত আপুনি অতি সোনকালে নিজৰ ভাল দিন আৰম্ভ কৰিবলৈ সক্ষম হ'ব। আৰু আজি আপোনালোকে আনক বেয়াকৈ কোৱাৰ লগত জড়িত কোনো ধৰণৰ কাম নকৰিব বা আপোনালোকে কথা কওঁতে কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে আৰু কোনো তুচ্ছ বিষয়ক লৈ আপোনালোকৰ বন্ধু বান্ধৱীৰ লগতো কাজিয়াৰ সৃষ্টি হ'ব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰত একেবাৰে বিশেষভাৱে ধ্যান দিব যাতে আপোনালোকৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে। কেৱল মাত্ৰ ব্যক্তিগত কামৰ প্ৰতি বেছিকৈ গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনাৰ বাহিৰা ব্যক্তিসকলৰ সৈতে কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব বা কোনো ধৰণৰ এনে পৰিস্থিতিৰ সৃষ্টি নহয়। আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাগ্য সম্পূৰ্ণৰূপে আপোনাৰ লগত আছে, গতিকে আপুনি নিশ্চিতভাৱে আপোনাৰ কামবোৰ আগুৱাই লৈ যাওক আৰু আপোনাৰ কামবোৰ নিজাববীয়াকৈ কৰিবলৈ যত্ন কৰক। কোনো ধৰণৰ খৰখেদা নকৰাকৈ লাহে লাহে কামবোৰ সম্পূৰ্ণ কৰাৰ যত্ন কৰক। ইয়াৰ ফলত কামবোৰত আপোনালোকে সফলতা লাভ কৰিব। নিয়োজিত লোকসকলে আজি তেওঁলোকে পদোন্নতি বা লাভজনক বদলি পোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকৰ আজি মানসিকভাৱে সুখী অনুভৱ কৰিব আৰু নিজৰ পচন্দৰ জেগালৈ গৈ আপোনালোকে নিজকে সুখী অনুভৱ কৰিব পাৰিব। বৈবাহিক সম্পৰ্ক আজি ভালে দেখা গৈছে, গতিকে আপোনালোকে নিজৰ সম্পৰ্ক ভাল কৰি ৰাখিবলৈ আজি আপোনালোকে ভাল ফল দেখা পাব আৰু লগতে আপোনালোকৰ পৰিয়ালৰ পৰিৱেশো সুখী হৈ থাকিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকে ইতিবাচক হৈ আগবাঢ়ি যাওক। ইয়াৰ ফলত আপোনালোকে পৰিয়ালৰ ভাল প্ৰভাৱ দেখা পাব আৰু পৰিয়ালৰ লোকে আপোনাক বহু পৰিমাণে আজি সহায় কৰিব, যাৰ ফলত আপোনালোকে মনত শান্তি অনুভৱ কৰিব পাৰিব। গতিকে পৰিয়ালৰ সৈতে আপোনালোকে ভালদৰে চলিবলৈ যত্ন কৰক। পৰিয়ালৰ প্ৰতিটো কামতে আপুনি সমৰ্থন আগবঢ়াওক। ইয়াৰ জৰিয়তে আপোনাৰ ঘৰৰ পৰিৱেশো ভাল হোৱা দেখা যাব। যৌৱনৰ বন্ধুত্ব আজি প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ ফলত আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব আৰু আপোনালোকে আগবাঢ়ি গ'লে আজি সফলতা নিশ্চয়কৈ লাভ কৰিব। বৰ্তমান সময়ত আপোনাৰ স্বাস্থ্যৰ প্ৰতি অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আয়ুৰ্বেদিক বস্তু যিমান পাৰে ব্যৱহাৰ কৰিলে আপুনি শক্তিশালী হৈ থাকিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাবোৰো শক্তিশালী কৰি ৰাখিবলৈ সক্ষম হ'ব। আৰু দৈনন্দিন কাৰ্যকলাপৰ লগতে আপোনালোকে যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিব। ই আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ এজন অভিজ্ঞ ব্যক্তিৰ সহায়ত আপোনাৰ পাৰিবাৰিক সমস্যাৰ সমাধান পাব। ইয়াৰ ফলত আপোনালোকে পুনৰ পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বিনিয়োগ সম্পৰ্কীয় আঁচনিৰ প্ৰতি আজি বিশেষ গুৰুত্ব দিয়ক, কাৰণ আপোনাৰ এই ক্ষেত্ৰত আজি লাভজনক পৰিস্থিতিৰ উদ্ভৱ হৈছে। গতিকে আজি বিনিয়োগৰ ক্ষেত্ৰত যদি আপুনি আগবাঢ়ে তেনেহ'লে আপোনালোকে সুফল লাভ কৰা দেখা যাব। আপুনি হয়তো আজি পৰিয়ালৰ সৈতে ক'ৰবালৈ ওলাই যোৱাৰ পৰিকল্পনা কৰিব পাৰে, গতিকে তেওঁলোকৰ সৈতে যদি ক'ৰবালৈ যোৱাৰ পৰিকল্পনা কৰে তেনেহ'লে আপোনালোকৰ বাবে ভাল হ'ব আৰু আপোনালোকৰ সম্পৰ্ক ইতিবাচক হোৱা দেখা যাব। সমাজ সেৱা কৰা সংস্থাক আজি সহায় কৰাৰ ইচ্ছা আপোনাৰ থাকিব আৰু ইয়াৰ ফলত আপোনালোকে নিজৰ জনসংযোগো বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আনৰ বিষয়ত আজি হস্তক্ষেপ কৰিলে আপোনাৰ সন্মান আজি হানি হ'ব পাৰে, গতিকে ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষমতাতো বেয়া প্ৰভাৱ পৰিব। সেইবাবে আপুনি বেলেগৰ কামত একেবাৰে হস্তক্ষেপ নকৰি নিজৰ কামবোৰে মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু খৰখেদাকে বা আৱেগিকভাৱে কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে আৱেগৰ বশৱৰ্তী হৈ আপুনি ভুল সিদ্ধান্ত ল'ব পাৰে। সেইবাবে আপুনি আজি ব্যৱহাৰিকভাৱে সকলোবোৰ সিদ্ধান্ত ল'বলৈ যত্ন কৰিব। ব্যৱসায় সম্পৰ্কীয় যিকোনো কাম এই সময়ত স্বাভাৱিক কৰি ৰাখক, কাৰণ বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত আগবাঢ়ি যাবলৈ বহুত প্ৰচেষ্টা কৰিব লাগিব আৰু একেবাৰে আপুনি আনৰ কামত আজি জড়িত নহ'ব, নহ'লে আপোনাৰ কামবোৰ পিছ পৰি ৰ'ব বা সেইবোৰ অসম্পূৰ্ণ হৈ থাকিব। আৰু ব্যৱসায় সম্পৰ্কীয় যিবোৰ নতুন আপোনাৰ পৰিৱৰ্তন আছে সেইবোৰ কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনাৰ ভৱিষ্যতে লাভজনক পৰিৱেশৰ সৃষ্টি হ'ব। আৰু ব্যৱসায়িক ভ্ৰমণৰ আজি পৰিকল্পনা বনাওক। ইয়াৰ ফলত আপোনালোকৰ কৰ্মচাৰীসকলেও সুখী অনুভৱ কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ পৰিৱেশ আজি ভাল আৰু সুখদায়ক হ'ব। ইয়াৰ ফলত আপোনালোকে ঘৰত আজি সময় কটাই নিজকে ইতিবাচকতা অনুভৱ কৰিব পাৰিব। আৰু আপোনালোকে যদি ঘৰতে আজি সৰু অনুষ্ঠান আদিৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যই একত্ৰিত হৈ আপোনালোকৰ সম্পৰ্ক মধুৰ কৰি তুলিবলৈ সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ ইতিবাচক হোৱা দেখা যাব। আৰু ঘৰত আজি আত্মীয় আগমনৰ সম্ভাৱনা আছে, গতিকে আত্মীয়ৰ সৈতে আপোনালোকে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব।
ইয়াৰ জৰিয়তে আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত আপোনালোকে আৰু অধিক আগুৱাই যাবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি দেখা যাব, গতিকে আপোনালোকে ইজনে সিজনক বিশ্বাস কৰি আগবাঢ়ি যাওক আৰু ভাল মনোভাৱ ৰাখক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু লগতে আপোনালোকে নিজৰ সমস্যাবোৰো দুয়োজনে পাৰস্পৰিক সম্বন্ধৰ জৰিয়তে সমাধান কৰিবলৈ সক্ষম হ'ব। অত্যাধিক কঠোৰ পৰিশ্ৰম আৰু মানসিক চাপে আজি আপোনাৰ শৰীৰ আৰু মনক প্ৰভাৱিত কৰিব, গতিকে যোগাসন আৰু ধ্যানত কিছু সময় কটাওক। ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব আৰু লগতে আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ইতিবাচক ফলাফল পাবলৈ হ'লে খাদ্য সুসংগঠিত কৰক আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাই হঠাৎ লাভ কঢ়িয়াই আনিব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰতো নিশ্চয় কিছুমান সুবিধা পোৱা দেখা যাব। পৰিয়ালৰ সৈতে জড়িত সমস্যাৰ সমাধানত আপোনাৰ আজি বিশেষ অৱদান থাকিব। ইয়াৰ ফলত পৰিয়ালত আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। যুৱক যুৱতীসকলে আজি নতুন তথ্য আহৰণৰ বাবে আগ্ৰহী হ'ব আৰু এই আগ্ৰহে তেওঁলোকক আগুৱাই লৈ যাব আৰু তেওঁলোকে ভৱিষ্যতে ভাল এক সুযোগ পোৱাৰ সম্ভাৱনাও থাকিব। আজি আপুনি খং কৰাৰ সলনি ভুল বক্তব্যবোৰ বুদ্ধিমান ৰূপে সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে আপোনাৰ সন্মানত আঘাত পৰিব পাৰে আৰু লগতে আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে। গতিকে কোনোবাই যদি ভুল শব্দ প্ৰয়োগ কৰিছে তেনেহ'লে আপুনি সেইবোৰ বুদ্ধিমত্তাৰে আপুনি সমাধান কৰাৰ চেষ্টা কৰক, যাৰ ফলত আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আৰু পৰিয়ালৰ বৃদ্ধ সদস্যসকলৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বৃদ্ধি পাব পাৰে, গতিকে তেওঁলোকক সঠিক যত্ন লোৱাটো জৰুৰী হ'ব। সেইবাবে তেওঁলোকক উচিত চিকিৎসা গ্ৰহণ কৰক, তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিবলৈ সক্ষম হ'ব। আৰু অপ্ৰয়োজনীয় খৰচবোৰ আজি বন্ধ কৰিবলৈ চেষ্টা কৰিব, নহ'লে ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ কিছুমান বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত ভাল কৰিবলৈ হ'লে চিন্তা কৰি কৰিব লাগিব সকলো কাম। খৰখেদাকে কোনো সিদ্ধান্ত ল'লে আপোনালোকৰ বাবে অসুবিধা হ'ব পাৰে। আৰু আপোনালোকৰ যোগাযোগৰ উৎসৰ সৈতে সম্পৰ্ক ভাল কৰক, ইয়াৰ ফলত আপোনালোকৰ চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব আৰু ব্যৱসায়িক উন্নতিও দেখা পাব। নিয়োজিত লোকসকলৰ আজি কামত লাভৰ আশা কৰা গৈছে, গতিকে আপোনালোকৰ আজি কামৰ ক্ষেত্ৰত ইতিবাচক হৈ চলক আৰু ইতিবাচকভাৱে আপোনালোকে সমাধান কৰিলে আপোনালোকে সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ উচ্চ বিষয়াসকলেও আজি আপোনাক প্ৰশংসা কৰিব। পৰিয়ালৰ পৰিৱেশ আজি ভাল আৰু শান্তিপূৰ্ণ হ'ব, ইয়াৰ ফলত আপোনালোকে ঘৰত ভালদৰে আপোনালোকে থাকিবলৈ সক্ষম হ'ব আৰু সময় কটাও সক্ষম হ'ব। গতিকে আপুনি পৰিয়ালৰ সকলো সদস্যৰ সৈতে মিলিত হৈ সকলোৰে সৈতে আপুনি কথা পাতক, সকলোৰে সমস্যাক আপুনি গুৰুত্ব হিচাপে লওক। ইয়াৰ ফলত সকলো সদস্যই আজি সকাহ অনুভৱ কৰিব আৰু পাৰিবাৰিক ক্ষেত্ৰত যিবোৰ নীতি নিয়ম আছে সেইবোৰ সকলো সদস্যই পালন কৰাটো যি গুৰুত্বপূৰ্ণ হ'ব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ ইতিবাচক হৈ উঠিব। প্ৰেমিক প্ৰেমিকাই আজি ইজনৰ সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ পোৱা যাব। আৰু প্ৰেমৰ সংগীৰ সৈতে আজি ক'ৰবালৈ যদি ভ্ৰমণ কৰিব লগা হয় তেনেহ'লে কৰক, ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত আৰু অধিক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু আপোনালোকেও মানসিকভাৱে সকাহ অনুভৱ কৰিব। গাড়ী চলাওঁতে আজি অলপ সাৱধান হোৱাটো জৰুৰী হ'ব আৰু কোনো ধৰণৰ ৰিস্কি কামত কোনো ধৰণৰ আগ্ৰহ প্ৰকাশ নকৰিব, নহ'লে আপোনালোকৰ এইবোৰ ক্ষেত্ৰত কিছুমান বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। গতিকে নিজকে ইতিবাচক কৰি ৰাখক আৰু সতৰ্ক হৈ চলক। এনে কৰিলে আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু লগতে আপোনালোকে ইতিবাচক হৈ কামবোৰ কৰিবলৈ যত্ন কৰিব, ইয়াৰ ফলত কৰ্মক্ষমতাও বৃদ্ধি পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 6। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি আপোনাৰ সকলো কাম সঠিকভাৱে কৰিব পাৰিব আৰু সকলো একেলগে ৰাখি আপুনি আগবাঢ়ি গ'লে আজি আপুনি ইতিবাচক ফলাফলবোৰ পাই থাকিব। লগতে বিনিয়োগৰ লগত জড়িত বিষয়বোৰতো গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি বিনিয়োগৰ ক্ষেত্ৰখনৰ পৰাও ভাল লাভ কৰাৰ সম্ভাৱনা আছে। আৰু এই সময়ত আপোনাৰ ব্যক্তিগত যিকোনো বিষয় কাৰোবাৰ সহায়ত সমাধান কৰিবলৈ যত্ন কৰক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যক্তিগত ক্ষেত্ৰত যদি ভালদৰে সমাধান কৰি লয় তেনেহ'লে উন্নতিও দেখা দিব। আজি আপোনাৰ পৰিয়ালৰ এজন সদস্যৰ বিবাহিত জীৱনত উত্তেজনাৰ বাবে উদ্বিগ্নতা আহিব পাৰে, গতিকে সেই বিষয়ে আপুনি অলপ হস্তক্ষেপ কৰি তেওঁলোকক সমাধান কৰি দিয়ক, যাতে তেওঁলোকে ভালদৰে চলিবলৈ সক্ষম হয় আৰু ইয়াৰ ফলত আপুনিও মানসিকভাৱে সকাহ অনুভৱ কৰিব। গতিকে পাৰিবাৰিক ক্ষেত্ৰত আপুনি অলপ আজি গুৰুত্ব দিবলৈ চেষ্টা কৰিব। আজি আপুনি শান্তভাৱে সকলো কাম কৰিবলৈ যত্ন কৰক আৰু বেলেগকো আপুনি পথ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপুনি নিজকে ইতিবাচক কৰি ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে আপোনাৰ সন্মানো বৃদ্ধি পোৱা দেখা যাব। উপাৰ্জনৰ পৰিস্থিতি আজি ভাল দেখা গৈছে ব্যৱসায়িক ক্ষেত্ৰত
লগতে আপোনাৰ উন্নতিৰ সাধনতো বহুত খৰচ হোৱাৰ সম্ভাৱনা আছে, কিন্তু টকাৰ কোনো সমস্যা নহ'ব, কাৰণ আপোনাৰ লাভৰ গতি ক্ষীপ্ৰ হ'ব। পৰিয়ালৰ ব্যৱসায়ৰ প্ৰতিও আজি আগ্ৰহী হ'ব যুৱক যুৱতীসকলে, আৰু তেওঁলোকে যদি এই ক্ষেত্ৰবোৰ ভালদৰে আগুৱাই লৈ যাব পাৰে তেনেহ'লে তেওঁলোকৰ বাবে কোনো ধৰণৰ সমস্যা নাথাকিব আৰু কোনো ধৰণৰ চিন্তাও তেওঁলোকে কৰিব নালাগে, আৰু তেওঁলোকে ভাল লাভ কৰাৰ ফলত তেওঁলোকে মানসিকভাৱে সুখী অনুভৱ কৰিব পাৰিব। কিছু ভুল বুজাবুজিৰ বাবে আজি স্বামী স্ত্ৰীৰ মাজত উত্তেজনা হ'ব পাৰে, গতিকে আপোনালোকে নিজৰ যি বেয়া পৰিৱেশৰ সৃষ্টি হৈছে সেইবোৰ আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি লওক। যদি আপোনালোকে এই বিষয়বোৰ বেছি টানি থাকে তেনেহ'লে সম্পৰ্কবোৰ বেয়া হোৱাৰো সম্ভাৱনা থাকিব। আৰু পৰিয়ালৰ পৰিৱেশটো সুখী কৰি ৰাখিবলৈ হ'লে আপোনালোকে বজাৰ আদি কৰাৰ পৰিকল্পনা কৰক, সকলোকে বাহিৰলৈ লৈ যাওক। ইয়াৰ ফলত সকলোৱে সুখী অনুভৱ কৰিব পাৰিব আৰু লগতে পৰিয়ালৰ সকলো সদস্যৰ সৈতে ঘনিষ্ঠতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে আজি তেওঁলোকৰ সমস্যাবোৰ বিশেষভাৱে যত্ন লোৱাৰ প্ৰয়োজন আছে, গতিকে নিজৰ সমস্যাবোৰ ভালদৰে আপোনালোকে চালি জাৰি চাই সেইবোৰ আপোনালোকে ভালদৰে পৰীক্ষা কৰক, চিকিৎসকৰ লগত কথা পাতক। ইয়াৰ ফলত আপোনালোকে যিবোৰ সমস্যা পাই আছিলে সেইবোৰ কিছু পৰিমাণে সকাহ অনুভৱ কৰিব পাৰিব। আৰু লগতে আপোনালোকে মানসিক চাপৰ উদ্বেগৰ পৰাও আঁতৰি থাকক, ধ্যান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত মানসিক চাপ কম হ'ব আৰু লগতে আপোনালোকে ভালদৰে জীৱনবোৰ কটাবলৈ সক্ষম হ'ব। বৰ্তমান সময়ত আপোনালোকে নিজৰ স্বাস্থ্য ভালকৈ ৰখাত গুৰুত্ব দিয়ক, আয়ুৰ্বেদিক বস্তু সেৱন কৰক। ইয়াৰ ফলত আপোনালোকে সুস্থ অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 1। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি এটা বিশেষ কামৰ বাবে যি কঠোৰ পৰিশ্ৰম কৰি আছে সেয়া আজি ভাল ফল দিবলৈ গৈ আছে, আৰু ইয়াৰ ফলত আপুনি বহু ধৰণৰ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ লোকৰ অভিজ্ঞতা আৰু পৰামৰ্শৰ লগে লগে আপোনাৰ আত্মবিশ্বাস আৰু সাহস বৃদ্ধি পোৱা দেখা যাব। সেইবাবে আপুনি যিকোনো কামত আজি বাধা নোহোৱাকৈ আগবাঢ়িবলৈ সক্ষম হ'ব। সন্তানৰ পৰা আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপুনি আজি সুখী অনুভৱ কৰিব, আৰু এই অনুভৱ আপোনালোকৰ পৰিয়ালৰ লোকেও কৰিব। আৰু পৰিয়ালত আজি আপোনালোকে এই মনোৰঞ্জন অনুষ্ঠানৰ আয়োজন কৰিলে সকলো সদস্যই ভাল অনুভৱ কৰিব পাৰিব আৰু ঘনিষ্ঠতাও বৃদ্ধি পাব। আজি আপোনাৰ হঠাৎ খৰচ আহিব পাৰে, যাৰ বাবে ধনৰ নাটনি হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰক যাতে আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয়। আজি আপোনাৰ ঘনিষ্ঠ আত্মীয়ৰ সৈতে সম্পৰ্ক অতি ভালদৰে ৰাখিবলৈ যত্ন লওক। ইয়াৰ ফলত ভৱিষ্যতে তেওঁলোকৰ পৰা আপোনালোকে সহায় সহযোগিতা পোৱাৰো সম্ভাৱনা থাকিব। গতিকে আপোনালোকে নিজৰ স্বভাৱত ইতিবাচকতা আনিবলৈ চেষ্টা কৰক আৰু কথা কওঁতে কোমলতা বজাই ৰাখিব। আজি আপুনি কোনো বস্তু ক্ৰয় কৰাৰ সময়ত সঠিক বিল ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা নাথাকিব। ব্যৱসায়ত বৰ্তমান কামৰ প্ৰতি আপোনাৰ মনোনিৱেশ কৰাটো ভাল হ'ব, কাৰণ বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত যদি ভালদৰে মনোনিৱেশ কৰে তেনেহ'লে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা দিব। আৰু অংশীদাৰিত্বৰ ব্যৱসায়ত পুৰণি বেয়া কথাবোৰে বৰ্তমানৰ কামত অধিপত্য বিস্তাৰ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত প্ৰভাৱ পৰিব। গতিকে বৰ্তমান সময়ত অংশীদাৰসকলৰ সৈতে ভালদৰে সম্পৰ্ক ৰাখি তেওঁলোকৰ সৈতে আলোচনাৰ মাধ্যমেৰে সকলোবোৰ কাম কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত ভাল প্ৰভাৱ পৰিব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু বৰ্তমান সময়ত কোনো ধৰণৰ ঋণ গ্ৰহণ নকৰিব ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে, নহ'লে আপোনালোকৰ সেইবোৰ পৰিশোধ কৰাটো কঠিন হ'ব। গতিকে বৰ্তমান সময়ত আপোনালোকে যেনে তেনে হ'লেও আপোনালোকে চলাই যাওক, কিন্তু ঋণ লোৱাৰ কথা নাভাবিব। কোনো সমস্যাৰ ক্ষেত্ৰত আজি নিশ্চয়কৈ আপোনাৰ পত্নী আৰু পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লওক। ইয়াৰ ফলত তেওঁলোকে আপোনাৰ সমস্যাবোৰ বহু পৰিমাণে সমাধান কৰি দিব, আৰু সঠিক সমাধান লাভ কৰাৰ ফলত আপোনালোকৰ আজি পৰিয়ালৰ পৰিৱেশো সুখদায়ক হৈ উঠিব আৰু সকলোৰে সৈতে আপোনাৰ সম্পৰ্কও ঘনিষ্ঠতাপূৰ্ণ হৈ উঠিব। গতিকে পাৰিবাৰিক দিশত আপোনালোকে আজি গুৰুত্ব দিয়ক। সকলো সদস্যৰ সৈতে আপোনালোকে ভালদৰে মিলিত হৈ থাকিবলৈ যত্ন কৰক। কিন্তু কিবা যদি উত্তেজনাৰ বা কিবা যদি নেতিবাচক পৰিৱেশৰো সৃষ্টি হয় তেনেহ'লে আপোনালোকে বিচলিত হৈ নপৰিব। সকলো সদস্যকে শান্তভাৱে বুজাবলৈ চেষ্টা কৰিব আৰু সমস্যাবোৰ যিমান পাৰে সোনকালে আপোনালোকে সেইবোৰ সমাধান কৰি দিলে পুনৰ আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। ব্যক্তিগত সম্পৰ্কত তিক্ততাৰ বাবে আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, গতিকে প্ৰেমিক প্ৰেমিকাই আজি খঙৰ সলনি ধৈৰ্যৰে সমাধান বিচাৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব, আৰু ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখি চলিলে আপোনালোকৰ কোনো ধৰণৰ ভুল বুজাবুজিৰ সৃষ্টি নহয় আৰু লগতে কোনো ধৰণৰ আপোনালোকৰ বেয়া প্ৰভাৱো নপৰে। শাৰীৰিক ক্ষেত্ৰত আজি আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিবা এটা সমস্যা হোৱাৰ সম্ভাৱনা আছে, গতিকে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম সেইবোৰ মানি চলক আৰু লগতে খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব, আৰু ইয়াৰ ফলত আপোনালোকৰ কামতো ভাল ফল দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে আকাশী নীলা আৰু লাকি নম্বৰ হৈছে 2।
এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ ঘৰত অতিথিৰ আহিব আৰু ইয়াৰ ফলত আপোনালোকে সময়খিনি সুখেৰে পাৰ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ভাল আৰু বুদ্ধিমান আচৰণে আপোনাৰ সামাজিক ভাৱমূৰ্তি আৰু ভাল কৰি তুলিব। ইয়াৰ ফলত সমাজত আজি আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা গৈছে। আজি আপোনাৰ কিছুমান কঠিন কামো সম্পূৰ্ণ হ'বলৈ গৈ আছে, গতিকে আপোনাৰ প্ৰচেষ্টা ভালদৰে ৰাখক আৰু কোনো কামতে আপুনি পিছুৱাই নাহিব। আপুনি নিজৰ প্ৰচেষ্টাৰে আগবাঢ়ক, দেখিব যে অতি সোনকালে আপুনি সেইবোৰতো ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। দিনটোৰ আৰম্ভণিতে নিজৰ কামৰ তালিকা এখন বনাওক বা আপুনি পূৰ্বতে এই ৰূপৰেখা বনাই লওক। ইয়াৰ ফলত আপোনাৰ কামবোৰ সময়মতে সম্পূৰ্ণ হ'ব। কেতিয়াবা কোনো বিশেষ বিষয়ৰ বিষয়ে গভীৰভাৱে আপোনালোকে জানিবলৈ ইচ্ছাই আপোনাৰ গুৰুত্বপূৰ্ণ কামৰ পৰা আপোনাক বিচলিত কৰিব পাৰে। গতিকে আপোনাৰ প্ৰথমতে গুৰুত্বপূৰ্ণ কামবোৰ সমাপ্ত কৰি তাৰপিছতহে আপুনি আন বিষয়ত আগ্ৰহ প্ৰকাশ কৰাটো আপোনাৰ বাবে ভাল হ'ব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সন্মান আৰু স্বাস্থ্যৰ আজি বিশেষ যত্ন লোৱাৰ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য অতি সোনকালে ভাল হৈ উঠিব আৰু লগতে আপোনালোকেও সুখী অনুভৱ কৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ বহুত কাম থাকিব। মনত ৰাখিব যে নিজকে প্ৰমাণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ প্ৰয়োজন হ'ব। অৱশ্যে সমস্যাবোৰৰ সমাধান আপোনাৰ জ্ঞানেৰে বিচাৰি পাব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়িক পৰিস্থিতি পুনৰ ভাল হৈ পৰিব। কৰ্মচাৰীসকলৰ সৈতে আপোনালোকে আজি ভালদৰে পৰিচালনা কৰিবলৈ যত্ন কৰক। তেওঁলোকৰ যিবোৰ পৰামৰ্শ হ'ব সেইবোৰ আপুনি আওকাণ নকৰিব। সেইবোৰ যদি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত ৰূপায়ণ কৰে তেনেহ'লে তেওঁলোকেও সুখী অনুভৱ কৰিব পাৰিব। আৰু নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ পৰিস্থিতি আজি উন্নত হোৱা দেখা যাব। গতিকে আপোনালোকে নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব আৰু সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ বাদ বিবাদৰ পৰিস্থিতিৰ সৃষ্টি নকৰিব। যিমান পাৰে তেওঁলোকৰ সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব। তেওঁলোকৰ কামতো আপুনি সহায় কৰক, তেওঁলোকেও আপোনাৰ কামত সহায় কৰিব। ইয়াৰ ফলত আপোনালোকৰ কাৰ্যালয়ৰ পৰিৱেশ সুখদায়ক হ'ব আৰু লগতে জ্যেষ্ঠ বিষয়াসকলেও আপোনালোকৰ কাৰ্যকলাপ দেখি সুখী অনুভৱ কৰিব। ঘৰ আৰু পৰিয়ালৰ পৰিৱেশ আজি ভাল হৈ থাকিব। ইয়াৰ ফলত আপোনালোকে আজি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। অতীতৰ যিবোৰ বিবাদ আছিলে সেইবোৰ সমাপ্ত কৰি আজি আপোনালোকে পুনৰ নতুনকৈ আপোনালোকে সম্পৰ্ক স্থাপন কৰি আগুৱাই যাবলৈ সক্ষম হ'ব, যাৰ ফলত বয়োজ্যেষ্ঠসকলেও আজি সুখী অনুভৱ কৰিব আৰু ঘৰতে আপোনালোকে এক সুন্দৰ পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনালোকে ঘৰতে সকলোৱে মিলিজুলি থাকি আগুৱাই যাবলৈ চেষ্টা কৰক আৰু ঘৰতে আপোনালোকে সৰুকৈ আজি অনুষ্ঠান এটা আয়োজন কৰি সকলোৱে ৰাতিৰ আহাৰ একেলগে গ্ৰহণ কৰিবলৈ যত্ন কৰক। ইয়াৰ জৰিয়তে আপোনালোকে পাৰিবাৰিক দিশত সুখ শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। অসাৰ প্ৰেমৰ সম্পৰ্কত আজি সময় নষ্ট কৰাতকৈ আপোনাৰ গুৰুত্বপূৰ্ণ কামবোৰ সমাপ্ত কৰিবলৈ বেছিকৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ব্যক্তিগত ক্ষেত্ৰত বেছি লাভ হ'ব। গতিকে প্ৰেমৰ সম্পৰ্কৰ পৰা আপোনালোকে আঁতৰি আহি নিজৰ কামত গুৰুত্ব দিয়ক। ইয়াৰ ফলত আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব আৰু লগতে আপোনালোকে বহু সুযোগ আজি লাভ কৰিব পাৰিব ব্যক্তিগত ক্ষেত্ৰত। গতিকে সেইবোৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিবলৈ চেষ্টা কৰক। অত্যাধিক কষ্ট আৰু পৰিশ্ৰমৰ বাবে আজি আপোনাৰ স্বাস্থ্য অলপ বেয়া হ'ব পাৰে। গতিকে স্বাস্থ্যৰ আজি বিশেষ যত্ন লওক। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেদেখিব আৰু খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখক। ইয়ে আপোনালোকক সুস্থ কৰি ৰখাত সহায় কৰিব। মানসিক চাপ লোৱাতকৈ আজি আপুনি নিজৰ কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব আৰু ধ্যান কৰক, যাতে আপোনালোকে কোনো ধৰণৰ মানসিক চাপ অনুভৱ নকৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সময় আপোনালোকৰ ভাল হৈ আছে। গতিকে আপোনালোকে আজি যি কামত আগবাঢ়িব সেইবোৰতে সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব। সামাজিক আৰু ৰাজনৈতিক মানুহৰ লগত সম্পৰ্ক আজি ঘনিষ্ঠ হৈ পৰিব। ইয়াৰ দ্বাৰা আপোনাৰ ব্যক্তিগত বহু ধৰণৰ কামত তেওঁলোকে সহায়ো আপোনাক কৰিব। আপোনাৰ দৈনন্দিন কাম কাজ আৰু কাম কৰাৰ ধৰণত পৰিৱৰ্তন আনিবলৈ আপুনি যি পৰিকল্পনা কৰিছে সেইবোৰৰ ওপৰত কাম কৰাৰ এইটোৱে উপযুক্ত সময় আৰু ইয়াৰ ফলত আপুনি ইতিবাচক পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব। আনৰ ব্যক্তিগত বিষয়ৰ পৰা নিজকে আঁতৰাই ৰাখক, কাৰণ আনৰ ব্যক্তিগত ক্ষেত্ৰত যদি আপুনি হস্তক্ষেপ কৰে তেনেহ'লে আপোনাৰ বাবে ইয়াৰ বেয়া প্ৰভাৱ পৰিব পাৰে। গতিকে আপুনি নিজৰ কাম বেছিকৈ কৰিবলৈ যত্ন কৰক আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ পৰা পৰামৰ্শৰ পথ প্ৰদৰ্শনৰ প্ৰতি গুৰুত্ব দিয়ক। ই আপোনালোকক সঠিক পথ দেখুৱাব। আৰু আপোনাৰ সম্পৰ্কীয় ব্যক্তিৰ সৈতে আজি কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে বৰ্তমান সময়ত তেওঁলোকৰ সৈতে কোনো ধৰণৰ বাদ বিবাদত জড়িত নহ'ব বা কোনো ধৰণৰ ভুল শব্দ প্ৰয়োগ নকৰিব, যাতে সম্পৰ্ক অৱনতি ঘটে। মানসিক চাপ, উদ্বেগ আৰু কৰ্মৰ চাপৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপুনি বৰ্তমান সময়ত আপুনি নিসংগতাত কিছু সময় কটাওক। ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপুনি সিদ্ধান্ত ভালদৰে ল'বলৈ সক্ষম হ'ব। ব্যৱসায়ত যিকোনো সমস্যা সমাধান কৰিবলৈ আপুনি আজি নিজৰ জ্ঞানৰ প্ৰয়োগ কৰক। ইয়াৰ ফলত আপোনাৰ কামবোৰ
কৰাত আপুনি সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰিব আৰু সফলতাও আহিব। গতিকে সমস্যাবোৰ আপুনি নিজে সমাধান কৰি আগবাঢ়ি যাওক আৰু কৰ্মচাৰীসকলকো আপুনি সুসংগঠিত কৰি ৰাখক, তেওঁলোকে যাতে কোনো ধৰণৰ ভুল পথ অৱলম্বন নকৰে বা তেওঁলোকে কোনো ধৰণৰ যাতে উত্তেজনাৰ সৃষ্টি নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। ইয়াৰ দ্বাৰা আপুনি ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব। আৰু বৰ্তমান সময়ত কোনো ধৰণৰ নতুন কাম আৰম্ভ নকৰিব। বৰ্তমান সময়ত আপোনাৰ ব্যৱসায়িক পৰিস্থিতি ভালদৰে চম্ভালিবলৈ যত্ন কৰক। ইয়াৰ ফলতহে আপোনালোকৰ ব্যৱসায়িক উন্নতি দেখা যাব। বিবাহিত জীৱন আজি ভাল হোৱা দেখা যাব। গতিকে আপোনালোকে নিজৰ ক্ষেত্ৰখনত ভালদৰে ৰাখিবলৈ চেষ্টা কৰক আৰু লগতে পৰিয়াল ব্যৱস্থাটো আপুনি ইতিবাচক কৰি ৰাখিবলৈ আপুনি আজি ভালদৰে পৰিচালনা কৰক। ই আপোনালোকক মানসিক শান্তি প্ৰদান কৰিব। আৰু সম্পত্তি ক্ৰয়ৰ লগত জড়িত যিকোনো কাম সম্পূৰ্ণ হোৱাৰ বাবে আজি পৰিয়ালত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত সকলো সদস্যই আনন্দ লাভ কৰিব আৰু আপোনাৰ পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হোৱা দেখা যাব। গতিকে পৰিয়ালৰ সৈতে একেলগে চলিবলৈ যত্ন কৰক, তেওঁলোকৰ ভালদৰে যত্ন লওক আৰু সকলো সদস্যকে একত্ৰিত কৰি আপোনালোকে পৰিয়ালৰ যিবোৰ দায়িত্ব সেইবোৰ পালন কৰিলে আপোনালোকে পাৰিবাৰিক সুখ শান্তি আজি লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ অলপ সাৱধান হোৱাৰ প্ৰয়োজন আছে, কাৰণ কাৰোবাৰ নেতিবাচক কথা বতৰা বা হস্তক্ষেপে আপোনাৰ সম্পৰ্ক অৱনতি ঘটাব পাৰে। গতিকে বৰ্তমান সময়ত আপোনাৰ সংগীৰ বাহিৰে আন কাৰো কথা নুশুনিব বা আওকাণ কৰি চলিব, যাতে আপোনালোকৰ সম্পৰ্ক ভালদৰে কৰি ৰাখিবলৈ সক্ষম হয়। গতিকে আপোনালোকে ইতিবাচক হৈ চলক, ইতিবাচক মনোভাৱ ৰাখক। ইয়াৰ ফলত আপোনালোকে সম্পৰ্কত ঘনিষ্ঠতা দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে আৰু মানসিক আৰু শাৰীৰিকভাৱে সুস্থ আৰু শক্তিশালীও অনুভৱ কৰিব, যাৰ ফলত আপোনাৰ কৰ্মক্ষমতা বৃদ্ধি পাব আৰু আপুনি মানসিকভাৱে আজি শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। গতিকে স্বাস্থ্য ভালকৈ ৰাখিবলৈ আপোনালোকে বিশেষ যত্ন লওক আৰু ইতিবাচক মানুহৰ সংগ লাভ কৰক, যাতে আপুনি ইতিবাচকভাৱে আপুনি মনোভাৱো ৰাখিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বেঙুনীয়া আৰু লাকি নাম্বাৰ হৈছে 4। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত শাম সদাশিৱ বা হৰ হৰ মহাদেৱ লিখিবলৈ নাপাহৰিব।